চবতে খালি মিয়া 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 ওরে ভাই মিয়া যদি বিদেশী খেদাই দিয়া মোক 5 বছৰ শাসন দিয়া মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া মই অসমৰ পৰা বিদেশী খেদি খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। অখিল গগৈয়ে সপোন দেখিছে অসমখনক এক প্ৰকাৰ স্বৰ্গ কৰাৰ সপোন। মই তেওঁৰ সেই সপোনক মুংগেৰীলালৰ মধুৰ সপোন বুলি কেতিয়াও নকওঁ, কিয়নো তেনেকুৱা সপোন আমি প্ৰতিজন অসমীয়াই দেখো। প্ৰতিখন পথাৰতে জলসিঞ্চনৰ ব্যৱস্থা হওক, ঘৰে ঘৰে একোটাকৈ চাকৰি হওক, প্ৰতিখন গাঁৱতে একোটাকৈ ইণ্ডাষ্ট্ৰী হওক, চাৰিওফালে সুখ শান্তি বিৰাজ কৰক, এনেকুৱা সপোন আমি প্ৰত্যেকেই দেখো। পিছে আমি সকলোৱে দেখা এই সপোনবোৰক কংগ্ৰেছৰ লগ লাগি 5 বছৰৰ ভিতৰতে পূৰ কৰিম বুলি কোৱাটোহে মোৰ মতে মুংগেৰীলালৰ সচিন স্বপ্নে। যি কংগ্ৰেছে 60-70 বছৰ ধৰি শাসনত থাকিও মথাউৰি কেইটাকে বান্ধিব নোৱাৰিলে, সেই কংগ্ৰেছৰ সৈতে লগ লাগি তেওঁ 5 বছৰতে অসমক স্বৰ্গতুল্য কৰিব মই মুঠেও নাভাবো। আপোনালোকে ভাবে নেকি? আহক প্ৰথমতে তেওঁৰ সেই সপোনবোৰ কিনো সেই বিষয়ে এবাৰ জানি লওঁ। আপোনালোকে নিশ্চিন্ত থাকক 2026 চনৰ এইবাৰ চৰকাৰ বিৰোধী মিত্ৰজোঁটৰ হ'ব। আপোনালোকে নিশ্চিত থাকক যে ইলেকশ্যন শেষ হ'ব আৰু অসমত ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ হ'ব। এই যে এতিয়া ভোটাৰ তালিকা যে আপোনাৰ হেৰি কৰি আছে, কি কয় আপোনাৰ ভুৱা নাম ভৰ্তি কৰিছে আৰু থকা মানুহবিলাকৰ নাম যে কাটিব কৰিছে, যি এই অফিচাৰে এই কামটো কৰিছে আৰু যাৰ নিৰ্দেশত এই কামটো চলি আছে, চৰকাৰ ভাগিব, বিজেপিৰ লগে লগে তদন্ত হ'ব, চব জেলত যাব। যিবিলাকে এনেকুৱা কেলেংকাৰী কৰিছে, 2 নম্বৰী কৰিছে, চব জেলত যাব। আপোনালোকে মনত ৰাখক, যিখন চৰকাৰত অখিল গগৈ থাকিব সেইখন চৰকাৰ ইমান সহজ চৰকাৰ নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে দৌৰি মানুহক অন্যায় কৰিব খোজা চব অফিচাৰে সাৱধানে থকা ভাল। যিবিলাক ভাল অফিচাৰ আছে তেওঁলোকৰ প্ৰতি আমাৰ সদায় সন্মান আছে, কিন্তু যি ধৰণে অন্যায় কৰি যিবিলাক পুলিচে ৰাতি 2টা বজাত মানুহক গুলিয়াই মাৰে, উদাৰিম নেকি? ভুৱা এনকাউণ্টাৰৰ ওপৰত প্ৰথম গোচৰটো লগোৱা হ'ব। চৰকাৰ গঠন হ'ল, 24 ঘণ্টাৰ ভিতৰত ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে 80জন মানুহক হিমন্ত বিশ্ব শৰ্মাই এনে গুলীয়া হত্যা কৰিছে। 284জন মানুহ জীৱনৰ কাৰণে ঘূণীয়া কৰি দিছে ভুৱা এনকাউণ্টাৰ কৰি। এইটো উদাৰিম নেকি? ইমান মানুহ মাৰি হিমন্ত বিশ্ব শৰ্মাক ক'লৈ যাব? এইটোতো নহ'ব। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 2026 চনত চৰকাৰ বিৰোধী পক্ষৰ হ'ব আৰু সেই চৰকাৰত ৰাইজৰ দল থাকিম। আৰু যদি ৰাইজৰ দল থাকে, কেইটামান কাম কনফাৰ্ম কৰি লওক। 1 নম্বৰ কথাটো যে ভয়মুক্ত অসম, বিদেশীবিলাক চব যাব লাগিব অসমৰ পৰা, এটা বিদেশী কোনো নাৰাখোঁ, হিন্দু হওক মুছলমান হওক, এটা বিদেশী কোনো নাথাকক। তাৰপিছত এনআৰচিখন কমপ্লিট কৰি এবছৰৰ ভিতৰত স্বদেশীবিলাকক চবকে নেশ্যনেল আইডেণ্টিটি কাৰ্ড দি দিম, কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। আৰু যি বিদেশী আছে আইডেণ্টিটি কাৰ্ড নাথাকিব, আৰু আইডেণ্টিটি কাৰ্ড নাথাকিলে সি অসমৰ পৰা বাহিৰ হ'ব লাগিব। আৰু তাৰপাছত ভয়মুক্ত অসম, এই যে ভয় থাকিব লাগে, ফেচবুকত এটা কথা লিখিলে মানুহ জেইলত যাব লাগে। মই আপোনালোকক গেৰাণ্টি দি দিছোঁ, যিদিনা ৰাইজৰ দল চৰকাৰত সোমাব সেইদিনাৰ পৰা অসমৰ গণতান্ত্ৰিক ৰাইজে চৰকাৰক সমালোচনা কৰিব পাৰিব। একদম পূৰ্ণ গণতান্ত্ৰিক ৰাজ্য এখন ইয়াত পাব। কোনেও ভয় কৰি যাই থাকিব নালাগে, ভয়মুক্ত অসম এখন গঠন কৰি দিম। 2, 3, মই আৰু 2টামান আপোনালোকক গেৰাণ্টি দি দিছোঁ। 5 বছৰৰ ভিতৰত অসমত পথাৰত পানী নথকা, এক ডৰাও পথাৰ নাথাকিব, ভেকুলী পিয়াপতা কমপ্লিট বন্ধ হ'ব আৰু বছৰত 3বাৰ খেতি হ'ব। সকলো খেতিয়কৰ সকলো বস্তু, যেনেকৈ ধানৰ ওপৰত এতিয়া MSP দিছে, ধান কিনি লয় চৰকাৰে, চব খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ ওপৰত MSP দিয়া হ'ব। আৰু যি বেপাৰীয়ে খেতিয়কৰ পৰা কম দামত বস্তু কিনিব, MSPতকৈ তলত, তাক জেলত ভৰাই দিম। 2 কামৰ ভিতৰত 2 এইটো। 3, আপোনালোকে নিজে দেখিব যে অসমত কাম কৰা প্ৰত্যেকজন মানুহক মই এনেকৈ স্কিল কৰি দিম। এগৰাকী ঘৰত কাম কৰা বাই, আনৰ ঘৰত কাম কৰা মহিলাগৰাকী, বন কৰা মহিলা, তেওঁক মই এনেকুৱাকৈ ট্ৰেইনিং দিম যে এতিয়া তেওঁ এমাহত 4,000 টকা দৰমহা পায়, তেতিয়া তেওঁ 16,000 টকা দৰমহা পাব। বেংগলোৰলৈ যোৱা চিকিউৰিটি গাৰ্ডবিলাকক মই এনেকুৱাকৈ 1 বছৰ পুলিচৰ ট্ৰেইনিং দি পঠিয়াম, হিন্দী আৰু ইংৰাজী ক'বলৈ শিকাই পঠিয়াম। এতিয়া 15,000 দৰমহা পায় ন, সিহঁতে 35,000 পৰা 40,000 টকা দৰমহা পাব। নাৰ্ছবিলাকক মই এনেকুৱাকৈ ট্ৰেইনিং দিম, 2 বছৰ ট্ৰেইনিং, চৰকাৰৰ পৰা চবেই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব। 100% ল'ৰাই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব, যোনে বিচাৰে। আৰু তেহেঁতক হিন্দী ইংৰাজী শিকাম, জাপানীজ ভাষা শিকাম, জাপানত গৈ নাৰ্ছ কৰিবলৈ পঠিয়াই দিম, স্কিল্ড নাৰ্ছ। এবছৰত 1 কোটি টকাৰ দৰমহাৰ চুক্তি কৰিব। অসমখন বদলাই পেলাম। এওঁলোকে পুঁজিপতিৰ পিনে চাই আছে, মই দুখীয়া মানুহৰ পিনে চাই আছোঁ। অসমৰ প্ৰত্যেকজন নাগৰিকক কেনেকৈ চাকৰি দিম, কেনেকৈ সংস্থাপন দিম দেখিব। এখন গাঁও এটা ইণ্ডাষ্ট্ৰী, এইটো হ'ল আমাৰ নীতি। প্ৰতিখন গাঁৱতে এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী খোলা হ'ব। যেনেকৈ ধৰক আপোনাৰ কাৰ্বি আংলঙত আমি আদাৰ ইণ্ডাষ্ট্ৰী খুলিম, আনাৰসৰ পৰা তৈয়াৰ কৰা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী খুলিম। খেতি কৰা গাঁওবিলাকত আমি
বিলাহীৰ পৰা টক জেলি বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলিম, আলু খেতি কৰা জেগাটোত আমি চিপছৰ ইণ্ডাষ্ট্ৰি খুলিম, ভীমকল থকা জেগাটোত আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰি খুলিম, কঁঠাল থকা জেগাটোত আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰি খুলিম, আৰু অসমত এজনো নিবনুৱা নাৰাখোঁ। সৰু সৰু ইণ্ডাষ্ট্ৰি, ডাঙৰ ইণ্ডাষ্ট্ৰি নহয়। ৰাইজে ঘৰটো দিব, চৰকাৰে মেচিনটো দিব, চৰকাৰে টেকন'লজি দিব, ৰাইজে শ্ৰম দিব, চৰকাৰে ইণ্টাৰনেশ্যনেল মাৰ্কেট দিব আৰু ৰাইজে বেপাৰ কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে 1250 টকাহে দিছে মানুহক। মই খোলাখুলিকৈ কৈ দিছোঁ, চৰকাৰ আমাৰ আহক, মই যদি চৰকাৰত থাকোঁ, সকলো মহিলা আৰু 65 বছৰৰ ওপৰৰ বৃদ্ধ মানুহ, ফিজিকেলি চেলেঞ্জ আৰু থাৰ্ড জেণ্ডাৰৰ মানুহ, চবকে 3000কৈ টকা দিম। কিন্তু 3000 টকাততো কোনো মানুহ চলিব নোৱাৰে, চবকে দিম। কিন্তু তাৰ পাছত এটা নিশ্চয়তা প্ৰদান কৰিম যে প্ৰতি ঘৰ মানুহৰ কমেও এজন মানুহে অন্ততঃ 30,000 মান টকা দৰমহা পোৱা এটা কাম পাব, নিশ্চয়তা। মোৰ সেইটো প্লেনিং আছে, আমাৰ সেই ধৰণৰ আপোনাৰ হেৰি আছে, আমি কৰিব পাৰিম, গেৰাণ্টিড, গেৰাণ্টিড। ইয়াত হিন্দু মুছলমানৰ কাজিয়া হৈ নাথাকিব, আৰু হিন্দু মুছলমানে একেলগে কৰিব, কিন্তু বিদেশী চব খেদিম, আৰু হিন্দু বিদেশীকেইটাও খেদিম আকৌ, এইবুলি নহ'ব। হিমন্তই ৰাখিব খোজা যিখন আনি যে হিমন্তই যিবিলাক হিন্দু বিদেশী ৰাখিব খুজিছে, তেওঁৰ এই মালিগাঁৱতে আছে না, তেওঁৰ মালিগাঁও পাণ্ডুতে এতিয়াও বহুত মানুহ সোমাই, চব উলিয়াম এটা এটাকে খেদি। আৰু মুছলমান বিদেশীও থাকিব নোৱাৰিব, এই ধুবুৰীত থাকক বা গুৱাহাটীত থাকক, এইটো হাইলাকান্দি থাকক বা আপোনাৰ পাহাৰত থাকক, মুছলমান বিদেশী হওক, হিন্দু বিদেশী হওক, এটা ইয়াত যদি থাকিব পাৰে, মই শাসন কৰাৰ পাছত, আমি ক্ষমতালৈ অহাৰ পাছত, আমাৰ চৰকাৰ থকাৰ পাছত, আপোনালোকে নিজে দেখিবলৈ পাব। এখন নতুন অসম গঠনৰ স্বপ্ন দেখিছোঁ। প্ৰত্যেকজন অসমীয়াক স্বাভিমানী অসমীয়া ৰূপে গঢ়ি তুলিব খুজিছোঁ, প্ৰত্যেকজন অসমীয়া। গতিকে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছোঁ। এলায়েন্স হৈ এবাৰ বিজেপি খৰুৱামে, এইবোৰ খাটাং থাকক। বিজেপিয়ে এটা সমষ্টিত 100 কোটি টকা খৰচ কৰিলেও এবাৰ জিকিব নোৱাৰিব। প্ৰত্যেকজন শ্ৰমজীৱী মানুহে কৈছে যে নাই নোৱাৰোঁ, 3 টকাৰ মুৰ্গীৰ ডিমৰ দাম যদি 10 টকা হয় আমি কেনেকৈ চলিম? 3 টকা নিমখৰ দাম 35 টকা হ'ল, 414 টকা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। তাৰপিছত অকল হিন্দু মুছলমান কৰি থাকিলে পৃথিৱীখন চলিব নেকি? চবতে খালি মিয়া 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 মিয়া। ওৰে ভাই, মিয়া যদি বিদেশী খেদাই দিয়া, মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া, মই অসমৰ পৰা বিদেশী খেদি খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। মইতো সেইকাৰণে কৈ থাকোঁ, বোলো একেখন চকীতে হিমন্তকো বহুৱাম, তাৰ ওপৰত বদৰুদ্দিনক বহুৱাই দিম, তাতেই কঁকাল ভাগি যাব হিমন্তৰ। বদৰুদ্দিনৰ যেতিয়া হেৰি ওপৰত বহি যাব না, তাৰ পাছত এফালে হিন্দু এফালে মুছলমান, দুইফালে মানুহ বহিব, চকীখন ধৰিম, ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিওঁ, ইহঁতে দুয়োটাই গৈ বাংলাদেশত যি ৰাজনীতি কৰে কৈ থাকক, অসম আৰু শান্তি কৰিব নালাগে। দৰ্শকসকল, অখিল গগৈৰ পৰিকল্পনাৰ কথা আপোনালোকে শুনিলে, শুনি কি অনুভৱ কৰিছে নিশ্চয় কমেণ্ট বক্সত লিখিব। মই আকৌ কওঁ, কংগ্ৰেছে 60-70 বছৰে শাসনত থকাৰ পিছতো মথাউৰি কেইটাকে বান্ধিব নোৱাৰিলে। সেই কংগ্ৰেছৰ সৈতে লগ লাগি তেওঁ 5 বছৰত এই পৰিকল্পনা বা সপোনবোৰ পূৰণ কৰিব পাৰিব বুলি আপুনি ভাবিব পাৰেনে? মই কিন্তু নাভাবো। যি নহওক, সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। বিহাৰৰ লাল্লু পুত্ৰ তেজস্বী যাদৱেও ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। 7.5 কোটি জনসংখ্যাৰ বিহাৰত ঘৰে ঘৰে চাকৰি দিম বুলি মুংগেৰীলালতকৈও অধিক মধুৰ সপোন দেখিছিল। তো ফলাফল কি হ'ল আমি দেখিছো। সেইদৰে অখিল গগৈৰো সপোনে ফল লাভ কৰে নে কলিতে মৰহি যায়, সেয়া সময়ে ক'ব। কমেণ্ট কৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।